Hello, welcome to B Boro classes. আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ 4 দ্বিঘাত সমীকৰণৰ বিষয়ে আলোচনা কৰিব ওলাইছো। সো দ্বিঘাত সমীকৰণৰ পৰা আগন্তুক মেট্ৰিক পৰীক্ষাত বা হৈ যোৱা মেট্ৰিক পৰীক্ষাত কি ধৰণৰ MCQ কোৱেশ্চনছ আহিছিল বা আহাৰ সম্ভাৱনা আছে তাৰ আমি ধাৰণা দিবৰ কাৰণে আজি প্ৰয়াস কৰিম। সো আমাৰ কিছু কোৱেশ্চন দিয়া আছে। সো কোৱেশ্চন নম্বৰ 1 যে k এর কি মানৰ বাবে 3x² - 2x + k = 0 সমীকৰণৰ বিবেচিকা শূন্য হ'ব। সো প্ৰথমতে আমি যদি লক্ষ্য কৰো প্ৰদত্ত সমীকৰণটো হৈছে দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত সমীকৰণৰ বিবেচিকা বা ভেদ নিৰূপক। সো দ্বিঘাত সমীকৰণৰ বিবেচিকা বুলি ক'লে আমি বুজি পাম যে b² - 4ac। তো প্ৰদত্ত শৰ্তৰ মতে সে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ বিবেচিকা শূন্য হ'ব, অৰ্থাৎ b² - 4ac = 0 হ'ব লাগিব। তো সমান সো প্রদত্ত দ্বিঘাত সমীকৰণত b ৰ মান হৈছে -2, সো -2² - 4 * a মানে হৈছে 3, c মানে হৈছে k সমান 0। গতিকে -2² মানে হৈছে +4, 4 3 গুণ 12 k সমান 0 और -12 के +4 -4 माइनस कैंसिल k समान 4/12 গতিকে 4 গুণ 4 4 3 গুণ 12 এটা k সমান 1/3 গতিকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ বিবেচিকা শূন্য হ'ব যদিহে k এর মান 1/3 অৰ্থাৎ অপচন বি 1/3 হৈছে শুদ্ধ অপচন। সো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈকে আগবাঢ়িছো। সো কোৱেশ্চন নম্বৰ 2 যদি x² - 2px + p² সমান 0 হয় তেন্তে p/x ৰ মান হ'ব। গতিকে আমাৰ চাৰিটা অপচন দিয়া হৈছে। আমাৰ দ্বিঘাত সমীকৰণটো হৈছে x² - 2px + p² সমান 0। গতিকে ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিম। সো উৎপাদক বিশ্লেষণ মানে হৈছে প্ৰথম পদ আৰু শেষৰ পদৰ পূৰণফল p² x² মধ্যপদক আমি বিভাজন কৰিব লাগিব। সো মধ্যপদ -2px ক আমি -px হিচাপে লিখিব পাৰিম প্লাস p² সমান 0 -px মানে -2px যেতিয়া আমি পূৰণ কৰিম মাইনাসে প্লাস p * p p² x * x x² অৰ্থাৎ প্ৰথম পদ আৰু শেষৰ পদৰ পূৰণফলৰ সমান। ইয়াৰ পৰা যদি আমি x কমন লওঁ x - p, ইয়াৰ পৰা আমি -p কমন ললে x - p সমান 0। এতিয়া আমি যদি x - p কমন লওঁ ব্ৰেকেটত থাকিব x - p = 0। গতিকে x - p সমান 0 বা x - p = 0। গতিকে x = p একেদৰে x = also p। আমাক লাগে মান p/x ৰ। গতিকে 1 সমান p/x একেদৰে 1 সমান p/x অৰ্থাৎ p/x ৰ মান উভয় ক্ষেত্ৰতে হ'ব 1। আৰু আমি যদি আমাৰ অপচনবোৰলৈ লক্ষ্য কৰো অপচন এ 0, অপচন বি -1, অপচন সি 1, অপচন ডি 2। গতিকে p/x ৰ মান হৈছে 1। গতিকে অপচন সি = 1 হৈছে শুদ্ধ অপচন। ঠিক একেদৰে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়ো। সো কোৱেশ্চন নম্বৰ 3 p ৰ কি মানৰ বাবে p - 2 * x² + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত নহয়। গতিকে এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ ax² + bx + c = 0 এইটো এটা দ্বিঘাত সমীকৰণ হ'ব যদিহে a ≠ 0। কিন্তু যদি a = 0 হয় তেনেহলে এইটো এটা দ্বিঘাত সমীকৰণ নহয়। গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ কেতিয়া নহব? সো আমাৰ প্ৰদত্ত সমীকৰণটো দিয়া হৈছে p - 2 x² + 3x + 5 সমান 0। গতিকে আমাৰ অপচন এ 1, অপচন বি 2, অপচন সি -2, অপচন ডি 0। গতিকে যেতিয়া আমি p ঠাইত আমি 2 বহুৱাই দিম 2 - 2 * x² + 3x + 5 = 0। গতিকে 2 - 2 0 * x² + 3x + 5 = 0। গতিকে এইটো 0 হৈ যাব। 0 হোৱাৰ লগে লগে আমাৰ থাকিব 3x + 5 = 0। ইয়াতে যদি আমি লক্ষ্য কৰো x ৰ সৰ্বোচ্চ ঘাত হৈছে 1, গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয়। সেয়েহে যেতিয়া p সমান 2 হ'ব তেনেহলে দিয়া আমাৰ সমীকৰণটো প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 2। আমাৰ কোৱেশ্চন নম্বৰ 4 এতিয়া।
যদি ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 a নট ইকুয়াল টু 0 এর মূল দুটা সমান হয় তেন্তে c এর মান হ'ব গতিকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হোৱাৰ চৰ্ত হৈছে যে বিবেচিকা b স্কয়ার মাইনাস 4ac ইকুয়াল টু 0 গতিকে ইয়াৰ পৰা b স্কয়ার ইকুয়াল টু 4ac আমাক c এর মান লাগে গতিকে b স্কয়ার বাই 4a সমান c অর্থাৎ c ইকুয়াল টু b স্কয়ার বাই 4a যেতিয়া হ'ব তেতিয়া প্রদত্ত দ্বিঘাত সমীকৰণৰ মূল দুটা কি হ'ব সমান গতিকে আমাৰ অপচনবোৰ হৈছে a মাইনাস b বাই 2a অপচন b b বাই 2a অপচন c মাইনাস b স্কয়ার বাই 2a অপচন d b স্কয়ার বাই 4a গতিকে শুদ্ধ অপচনটো হৈছে অপচন d b স্কয়ার বাই 4a সো নেক্সট কোয়েশ্চন নাম্বার 5 সো কোয়েশ্চন নাম্বার 5 হৈছে কি শর্তত ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এর মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'ব খুব দৰকাৰী অংক গতিকে দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হোৱাৰ শৰ্তটো হল সো আমি যদি মূল কেইটা ধৰি ল মূল দুটা ক্ৰমে আলফা আৰু প্ৰতিক্ৰম মানে বিটা মানে হৈছে 1 বাই আলফা গতিকে দ্বিঘাত সমীকৰণৰ মূল দুটাৰ পূৰণফল আলফা ইনটু 1 বাই আলফা সমান c বাই a গতিকে আলফা আলফা আমি যেতিয়া আলফাক আলফাৰে হৰণ কৰিম এবাৰ যাব সো 1 1 গুণ 1 সমান c বাই a গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো যে c সমান a অৰ্থাৎ প্ৰদত্ত দ্বিঘাত সমীকৰণ ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এর মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হোৱাৰ শৰ্তটোৱে হৈছে b অপচন b c ইকুয়াল টু a তো ঠিক একেদৰে আমি দ্বিঘাত সমীকৰণৰ ওপৰত বিভিন্ন ধৰণৰ MCQ কুৱেশ্যনছ হ'ব পাৰে গতিকে এই MCQ কুৱেশ্যনছবোৰ আৰু গোটেই দ্বিঘাত সমীকৰণৰ সম্পূৰ্ণ ধাৰণাৰ বাবে আপোনালোক মোৰ লগত জড়িত হৈ থাকক মোৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক